বিলাসীপাৰাত সাহিত্যিক গীতালী বৰুৱাৰ আদ্যশ্ৰাদ্ধত অসম সাহিত্য সভাৰ উপসভাপতি ডক্টৰ পদুম ৰাজখোৱা, প্ৰধান সম্পাদক দেৱজিৎ বৰাকে আদি কৰি এটা সজাতি দলে উপস্থিত হৈ সাহিত্যিকগৰাকীৰ প্ৰতিচ্ছবিত ফুল, পুষ্প আৰু বন্তি প্ৰজ্বলনেৰে শ্ৰদ্ধাঞ্জলি জনাই চমু বক্তব্য প্ৰদান কৰে। শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটিলৈ ফোন বাৰ্তা যোগে অসম সাহিত্য সভাৰ সভাপতি ডক্টৰ বসন্ত কুমাৰ গোস্বামীয়ে শোক সন্তপ্ত পৰিয়ালটোৰ গভীৰ দুখ প্ৰকাশ কৰি সাহিত্যিকগৰাকীৰ পৰমাত্মাৰ চিৰশান্তি কামনা কৰে। লগতে শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটোত উপস্থিত থকা ৰাইজলৈ সাহিত্যিক গীতালী বৰুৱাৰ সাহিত্য কৰ্মক উজ্জীৱিত কৰি ৰাখিবলৈ অনুৰোধ জনায়। স্মৃতিচাৰণ সভাখনত অসম সাহিত্য সভাৰ স্থায়ী বিত্ত বিভাগৰ দায়িত্বত থকা গোবিন্দ কলিতা, প্ৰচাৰ আহ্বায়ক সিদ্ধু শংকু নাথকে আদি কৰি বহু সংখ্যক গণ্যমান্য ব্যক্তি উপস্থিত আছিল। আজিৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটোত সাহিত্যিক গীতালী বৰুৱাৰ স্মৃতি ন্যাস গঠন কৰা হয়। উক্ত ন্যাস সমিতিৰ উদ্যোগত আৰু বিলাসীপাৰা শাখা সাহিত্য সভাৰ সহযোগত আয়োজিত স্মৃতিচাৰণ সভাখনত বহু সংখ্যক কবিয়ে গীতালী বৰুৱাক লৈ ৰচনা কৰা কবিতা পাঠ কৰে। আঁত ধৰে বিলাসীপাৰা শাখা সাহিত্য সভাৰ উপসভাপতি ভোলানাথ ৰায়, সম্পাদক মুছলিম উদ্দিন আহমেদে। তাৰোপৰি অসম লেখিকা সমাৰোহ বিলাসীপাৰা শাখা সমিতিৰ পৰা এখন স্মৰণিকা উলিওৱা হয়। বিলাসীপাৰাৰ পৰা জহিৰুল ইছলামৰ ৰিপৰ্ট, অৰুণোদয় আছাম। ধুবুৰী জিলা সাহিত্য সভাৰ সভাপতি বিগত বৰ্ষসমূহত বাইদেৱে সাহিত্য সভা কৰ্মীসকলৰ লগত যি আন্তৰিক সম্পৰ্ক ৰক্ষা কৰিছিল, তাৰেই ফলশ্ৰুতিত আজি এই সাহিত্য সভাৰ কৰ্মীসকলৰ অভূতপূৰ্ব সভাৰ এই সভাত মই অভিভূত হৈ পৰিছোঁ। পৰিয়ালৰ দুখৰ সমভাগী হৈছোঁ যে অকস্মাতে বাইদেউ বৰুৱাই পৰিয়াল দুখত ভাগি পৰিছে। সেই কথাটো সাহিত্য সভা হিচাপে আমি যেনেকৈ দুখত পৰিয়ালবৰ্গ আজি ভাগি পৰিছে, এই মুহূৰ্তত আমি পৰিয়ালৰ অংশীদাৰী হৈছোঁ আৰু সেয়ে আমি অসমৰ বিভিন্ন মানুহৰ পৰা আহি ইয়াত বিলাসীপাৰাত উপস্থিত হৈছোঁ। গতিকে আমি আশা কৰিম আগন্তুক দিনসমূহত বাইদেউৰ স্মৃতিৰ জাগৰণৰ বাবে কি কি ব্যৱস্থা কৰিব লাগিব, কি কি আমি কৰিম, এইবিলাক চিন্তা চৰ্চা কৰি পৰ্যায়ক্ৰমে আমি আগবাঢ়িম। বিলাসীপাৰা শাখা সাহিত্য সভাই প্ৰত্যেক বছৰেই স্মৃতি দিৱস উদযাপন কৰিব। এই কথাটো আমি আজি ৰাজহুৱাভাৱে অসম সাহিত্য সভা আহ্বান কৰিছোঁ। তেওঁলোকে সেই দায়িত্ব পালন কৰিব আৰু স্থানীয় ৰাইজৰ লগতো সহায় সহযোগ কৰি যাতে বাইদেউৰ স্মৃতি আমি যুগমীয়া কৰিব পাৰোঁ, তাৰ কাৰণে প্ৰচেষ্টা বাইদেউৰ যিখিনি অপ্ৰকাশিত গ্ৰন্থ আছে, সেই গ্ৰন্থখিনি প্ৰকাশৰ ক্ষেত্ৰত আমি পৰিয়ালৰ লগত আলোচনা কৰি সঠিক দিশত আগবাঢ়িম। মই এই মুহূৰ্তত এটাই আহ্বান জনাইছোঁ, বাইদেউ য'তে আছে শান্তিত থাকক, আমাৰ শ্ৰদ্ধা। আমি আপোনালোকৰ পৰা আনুষ্ঠানিকভাৱে বিদায় জনাইছোঁ আৰু পৰিয়ালবৰ্গৰ পৰাও আমি আনুষ্ঠানিকভাৱে ধ্বজা আমি আৰু শক্তিশালীভাৱে উত্তোলন কৰিব পাৰিলোহেঁতেন। গতিকে মই ভাবোঁ গীতালী বৰুৱাৰ মৃত্যুৱে যিধৰণে জাতীয় জীৱনক ক্ষতি কৰিছে, গীতালী বৰুৱাৰ বিয়োগে অসমীয়া সাহিত্যৰ কাৰণে এক অপূৰণীয় ক্ষতি সাধন কৰিছে আৰু অসম সাহিত্য সভাৰ কাৰণেও এটা অপূৰণীয় ক্ষতি হৈছে। আমি আজি ইয়ালৈ আহিছোঁ গীতালী বৰুৱাৰ আদ্যশ্ৰাদ্ধৰ দিনা অসম সাহিত্য সভাৰ হৈ প্ৰাণৰ শ্ৰদ্ধাঞ্জলি নিবেদন কৰিবৰ কাৰণে। আমাৰ মাননীয় সভাপতি মহোদয় কায়িকভাৱে নাথাকিলেও গীতালী বৰুৱাৰ বিয়োগত তেখেতে যোৰহাটৰ পৰাই তেখেতৰ বাণী প্ৰেৰণ কৰিছে। আমাৰ মাননীয় প্ৰধান সম্পাদক দেৱজিৎ বৰা ডাঙৰীয়া আছে আৰু বহুকেইখন জিলাৰ সন্মানীয় সভাপতি তথা বিষয়ববীয়া আছে। অসম সাহিত্য সভাৰ অন্ততঃ ১৫গৰাকী কেন্দ্ৰীয় বিষয়ববীয়া আছে। এই সকলো ইয়াত উপস্থিত হোৱাৰ মূল কথাটো হ'ল যে বহু সাহিত্যিক, কথিতযশা গল্পকাৰ, নাট্যকাৰ, কবি, অভিনেত্ৰী গীতালী বৰুৱাৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰিবৰ কাৰণে গীতালী বৰুৱাৰ বিদেহ আত্মা য'তেই আছে তাতেই শান্তিত থাকক, ভগৱানে তেখেতক চিৰশান্তি দিয়ক আৰু পৰিয়ালবৰ্গৰ প্ৰতি আমি গভীৰ সমবেদনা জ্ঞাপন কৰিছোঁ। বাইদেউ সদায় জীয়াই থাকিব, পহুৰ অন্তৰন্তৰে বাইদেউ জীয়াই থাকিব। অসমীয়া সাহিত্যৰ ইতিহাসত বাইদেউৰ নাম সদায় সোণালী আখৰেৰে লিখা হৈ থাকিব। অসমৰ সাংস্কৃতিক জগতৰ ইতিহাসত বাইদেউৰ নাম সদায় সোণালী আখৰেৰে লিখা হৈ থাকিব। আৰু আমি সকলোকে কেৱল অনুৰোধ কৰিম যে বাইদেউৰ আদৰ্শক যাতে সকলোৱে জীয়াই ৰাখে, বাইদেউৰ এই গ্ৰন্থসমূহৰ মাজেদি বাইদেউক যাতে সকলোৱে অধ্যয়ন কৰে, বাইদেউক জানিবৰ কাৰণে বা বাইদেউৰ ধৰণে এটা
সুজীৱন যাপন কৰিবৰ কাৰণে সকলোৱে চেষ্টা কৰে। তাৰ কাৰণে তেওঁলোকে অনুৰোধ জনাইছোঁ আৰু পৰিয়ালবৰ্গৰ প্ৰতি আমাৰ আন্তৰিক সমবেদনা জ্ঞাপন কৰিছোঁ। বতাহা ঢালে জালে সময়ে সময়ে সময় নুবুজে হেতা পৰা ফুলবোৰে মোৰ অতি আপোন হয়। সৰু ধূলি ছাতি ফুটি কৰে দুচকুত ভাহি উঠে চৌ দিশে বিচৰণ কৰে কওঁ বুলি ক'বলৈ আহে শূন্যতে উৰি উৰি আকাশত বিলীন হৈ পৰে। বন্ধু শেষ দেখা নহ'ল, শেষ বাক্যশাৰী কোৱা নহ'ল, উৰি উৰি গলি ঘূৰি নাহিলি ৰঙা বেলিটি মহিয়াই নাকত লাগি ধৰা শিঙৰা কচুৰিৰ ঢালখনৰ কাহিনী শূন্যতে স্থান বিলীন হৈ গলি। দুচকুৰ নত কৰে হাত বাউলি জীয়নৰ আৰু কাপোৰখনিৰ অন্ত হ'ল কাপোৰখনৰ জহনি কাপোৰ। এই বন্ধু তোমাক নমস্কাৰ। আমাক যাবগৈ মই পৰিয়ালৰ দুখৰ সমভাগী হ'লোঁ। অসম সাহিত্যৰ সকলোৰে হৈ পৰিয়ালৰ দুখৰ সমভাগী হ'লোঁ যে বাইদেউক আগন্তুক দিনসমূহত আমাৰ সমাজত স্থাপনা কৰিবৰ কাৰণে আমি কি কৰিব লাগিব আপোনালোকে চিন্তা চৰ্চা কৰক। আৰু অসম সাহিত্য সভাৰ প্ৰতিনিধি আপোনালোকে যি পৰামৰ্শ দিয়ে সেই পৰামৰ্শ গ্ৰহণ কৰিবলৈ আমি সদায় প্ৰস্তুত আছোঁ। এইখিনিতে মই বিলাসীপাৰা শাখা সাহিত্য সভাৰ কৰ্মকৰ্তাসকলক অনুৰোধ জনাই যাওঁ। বিলাসীপাৰা শাখা সাহিত্য সভাৰ কৰ্মকৰ্তাসকলে বাইদেউৰ প্ৰত্যেক বছৰে আহিব লগা স্মৃতি দিৱসটো সকলোৱে মনত ৰাখিব, যিটো তাৰিখেই নহওক, তাৰিখটো আপোনালোকে চাই ল'ব। বাইদেউৰ যিটো স্মৃতি দিৱস এই বিলাসীপাৰাতেই যাতে প্ৰত্যেক বছৰে কৰা হয় তাৰ কাৰণে আপোনালোক দায়বদ্ধ হ'ব। এই স্মৃতি চাৰণ অনুষ্ঠানটোৱে স্মৃতি দিৱসটোৱে অন্তত হৃদয়বোৰ মানুহৰ যিবোৰ হৃদয় বাইদেউক ভাল পোৱা মানুহবোৰৰ হৃদয়বোৰে শান্তি পাব। হৃদয়বোৰ শান্তি কৰিবৰ কাৰণে বিলাসীপাৰা শাখা সাহিত্য বা আদৰ্শ হৈ ৰওক আৰু সকলোৱে এই কাম কৰিব যে এগৰাকী সাহিত্যিকৰ প্ৰতি এগৰাকী সাহিত্য সভাৰ প্ৰকৃত সেৱকৰ প্ৰতি ৰাইজে দিব পৰা সেইটোৱে হ'ব লাগে উৎকৃষ্ট উপহাৰ। মই সকলোকে ধন্যবাদ জ্ঞাপন কৰি মই মোৰ চমু বক্তব্য সামৰণি মাৰিছোঁ। ধন্যবাদ। চিৰ চেনেহে মোৰ ভাষা জননী। যেতিয়া ঠাই ঠাই পৰে তেতিয়াই সাহিত্যই মহৎ সাহিত্যৰ দিশেৰে গতি কৰে। মই আশা কৰিছোঁ এইগৰাকী মহিলা নাৰীৰ স্মৃতিত বিলাসীপাৰাৰ ৰাইজে কিবা এটা কৰা উচিত বুলি মই ভাবোঁ। কাৰণ মানুহৰ মৃত্যু হয় কিন্তু এটা বস্তু সদায় বাচি থাকে, সেইটোৱে হৈছে মানৱতা। মানৱতা